আজি মই দ্য চাইকেল অফ ইৰজন স্বাভাৱিক ক্ষয়চক্ৰৰ বিষয়ে আলোচনা কৰিম। স্বাভাৱিক ক্ষয়চক্ৰৰ বিষয়ে প্ৰশ্ন আহিছিলে হৈ যোৱা CBCS কোৰ্চৰ যিটো ৰেগুলাৰ ছাবজেক্ট আছে ৰেগুলাৰ কোৰ্চত এবাৰ স্বাভাৱিক ক্ষয়চক্ৰৰ বিষয়ে প্ৰশ্ন এটা আহিছিলে। সেয়ে অসমীয়াতে মই সহজকৈ স্বাভাৱিক ক্ষয়চক্ৰৰ বিষয়ে আলোচনাটি আগবঢ়াম। দ্য চাইকেল অফ ইৰজন এইটোত বহুতে কি কৰিছে থিয়ৰী কিছুমান আগবঢ়াইছে যদিও মই আজি WM ডেভিছৰ সূত্ৰ মতে আলোচনাখিনি আগবঢ়াম। উইলিয়াম মৰিছ ডেভিছ নামৰ এজন জিঅ'গ্ৰাফাৰে কি কৰিছিলে এই স্বাভাৱিক ক্ষয়চক্ৰৰ ওপৰত এটা থিয়ৰী আগবঢ়াইছিলে যে কেনেকৈ ক্ষয়চক্ৰখিনি সম্পন্ন হয়, ইয়াৰ কাৰক কি আৰু ইয়াৰ প্ৰচেছ কেনেকুৱা। আমি প্ৰথমতে জানি লওঁ যে দ্য চাইকেল অফ ইৰজন ক'ত হ'ব পাৰে আৰু কেনেকৈ। প্ৰথমতে হ'ল বাই ফ্লুভিয়েল প্ৰচেছেছ মানে যিটো নদীৰ লগত জড়িত জলবাহী প্ৰক্ৰিয়া। নদীৰ লগত এইটো যিটো ক্ষয়চক্ৰ আছে এইটো নদীৰ লগত একেবাৰে বেছি কি হয় সম্বন্ধ থকা হয়, কাৰণ নদীয়ে কি কৰে এখন ক্ষয় কৰি যায়। নদীৰ তিনিটা প্ৰধান কামেই হ'ল ক্ষয় কৰা, পৰিবহণ কৰা আৰু অৱক্ষেপন কৰা। তাৰ লগত জড়িত কিছুমান আকৌ সৰু কিছুমান কি আছে এজেণ্ট আছে যিবিলাকে পৰিবহণ কৰে, যেনে ধৰা ৰানিং ৱাটাৰ যিটো বোৱতী পানী, তাক ৰানম বুলিও কোৱা হয়। আৰু কিছুমান কি থাকে জিঅ'মৰ্ফিক এজেণ্ট, এইবিলাকে কি কৰে পৰিবহণ কৰে। আৰু গ্লেচিয়েল যিটো হিমবাহ আছে, হিমবাহতো এনেকুৱা ক্ষয়ভৱন দেখিবলৈ পোৱা যায়, ক্ষয়চক্ৰ দেখিবলৈ পোৱা যায়। গতিকে এতিয়া মই কাৰক কি সেইখিনিৰ ওপৰত আলোচনা কৰিম। ফেক্টৰ্ছ বা কাৰক মেইনলি WM মৰিছ ডেভিছে তিনিটা বুলি ঘোষণা কৰিছিলে। প্ৰথমটো হ'ল ষ্ট্ৰাকচাৰ। যিকোনো এটা লেণ্ডফৰ্মৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা তাৰ ওপৰত ভিত্তি কৰি এই ক্ষয়চক্ৰটো আৰম্ভ হয়। তাৰপিছত দ্বিতীয়টো হ'ল প্ৰচেছ। কেনেকুৱা প্ৰচেছত ক্ষয়চক্ৰটো সম্পন্ন হ'ব, এইটো তাৰ মাটি বা লেণ্ডফৰ্ম যিটো আছে লেণ্ডফৰ্মৰ ষ্ট্ৰাকচাৰ আৰু সময়ৰ লগত জড়িত হৈ থাকে। তাৰপিছত 3 নম্বৰটো হ'ল টাইম, সময়। এইটো কিমান সময়ৰ পৰা প্ৰক্ৰিয়াটো হ'ব, ক্ষয়চক্ৰ সম্পূৰ্ণ হ'ব সেইখিনিলৈ হয়। কাৰণ যিকোনো এটা প্ৰক্ৰিয়া হ'বলৈ হ'লে এটা সময়ৰ প্ৰয়োজন আৰু এইটো ফিজিকেল প্ৰচেছ হয়, গতিকে কি হৈ থাকে এটা সময়ত হৈ থাকে। যেনে ধৰা কিছুমান বহুত সোনকালে হৈ যাব পাৰে, কিছুমান এণ্ড'জেনেটিক কাৰক আৰু এক্স'জেনেটিক কাৰকৰ বিষয়ে আমি আগতে পাই আহিছোঁ। গতিকে এণ্ড'জেনেটিক আৰু এক্স'জেনেটিক কাৰকৰ এই দুটাৰ ভিতৰৰ পৰাই সময় নিৰ্ধাৰণ কৰিব যে কিমান সময় লাগিব। যদি বহিঃশক্তিয়ে ক্ৰিয়া কৰে তেনেহ'লে বহুত সোনকালেই হ'ব, আৰু যদি আমাৰ বহিঃশক্তিয়ে নহয় আন্তঃশক্তিয়ে যদি ক্ৰিয়া কৰে তেনেহ'লে বহুত সোনকালে এইখিনি চেঞ্জ হৈ যাব, সলনি হৈ যাব। আৰু যদি আন্তঃশক্তি যেনে ধৰা বতাহ, বৰষুণ আদিৰ বাবে হয় তেনেহ'লে লাহে লাহে হৈ থাকিব। এতিয়া আমি ষ্টেজবিলাক চাই লওঁ, কেনেকৈ আমাৰ যিটো প্ৰক্ৰিয়া আছে স্বাভাৱিক ক্ষয়চক্ৰৰ সেইখিনি কেনেকৈ আগুৱাই যায়। প্ৰথমতে এইফালে মই ষ্টেজটো দি লৈছোঁ WM ডেভিছৰ মতে। এইফালে এইটো উচ্চতাতে ধৰি দিছোঁ। প্ৰথমতে কি থাকে উচ্চতাটো ধৰিলেও ঠিকেই আছে এইফালে। তাৰপিছত লাহে লাহে কি হয় বিভিন্ন কাৰক বা প্ৰক্ৰিয়াৰ ফলত লাহে লাহে এইখিনি নামি আহে, মানে ক্ষয় হৈ কমি আহে। যিটো উচ্চতা আছে উচ্চতাটো এইফালৰ এইখিনি লাহে লাহে কমি আহে। এইখিনি আপলিফটেড লেণ্ডমাছ বুলি কোৱা হৈছে। এইখিনি কি হৈ আছে ওপৰত উঠি আছে। তাৰপিছত এইখিনি হ'ল য়থ, মানে এইখিনি কি হৈ থাকে তৰুণ অৱস্থাত থাকে। তাৰপিছত কি আহে প্ৰৌঢ় আহি পায়, মেচিউৰ হয়। ইয়াতকৈ অকণমান আৰু কি হৈ যায়, ইয়াতো কম হৈ যায়।
ইয়াত আপলিফটেড লেণ্ডমাছ আছিলে, লাহে লাহে হৈ অকণমান কম হ'ল। তাৰপিছত কি হয়, অল্ড এজত একেবাৰে পেনিপ্লেন হৈ গৈ সমপ্ৰায় ভূমি, মানে বেজ লেভেল যিটো আছিলে তাৰ একেবাৰে সমান হৈ গ'ল। আকৌ কিছুমান আছে, কিছুমান অৱয়ৱত বেলেগ বেলেগ ধৰণে হয়। ধৰণবিলাক কি হয়, তাৰ অৱয়ৱটোৰ যিটো চাইজ আৰু শ্বেপ আছে সেইটোৰ লৈ বেলেগ বেলেগ হয়। ইয়াত সহজভাৱে মই অকল প্ৰক্ৰিয়াখিনি দেখুৱাই দিছোঁ। যেনে ধৰা তৰুণ, যিটো ইয়থ তৰুণ, যিটো প্ৰথমতে হয়, প্ৰথম স্তৰটো, তাৰপিছত মেচিউৰিটিত আহি যায়। এইখিনিৰ পৰা এইখিনি অকণমান সৰু হৈ যায়, ক্ষয় হয়। তাৰপিছত একেবাৰে লাহে লাহে কি হৈ যায়, বৃদ্ধ অৱস্থাত পায়। এইটো হ'ল একেবাৰে সমপ্ৰায় ভূমিত, মানে বেজ লেভেলৰ লগত লগ হৈ যায়। এইটো হ'ল ষ্টেজেছ অফ ইৰ'জন। চাইকেল মডেল বাই ডেভিছ, উইলিয়াম মৰিছ ডেভিছে দিয়া চাইকেল অফ ইৰ'জনৰ এইখিনি হ'ল মেইন কাৰক আৰু প্ৰক্ৰিয়া। আশা কৰোঁ ভিডিঅ'টো বুজি পাবা আৰু সহজে নিজে ভালকৈ লিখিব পৰাকৈ যুগুতাই ল'ব পাৰিবা। থেংক ইউ।